নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হওক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য ত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি ৰবি 15 তাৰিখলৈকে ইয়াতে আছে 15 তাৰিখৰ পিছত ৰবি যাব আপোনালোকৰ কৰ্মস্থানত ৰবি কৰ্মস্থানত গলে এইটো দিগবলি বুলি কোৱা হয় আৰু ভাগ্যস্থানতো ৰবি এটা কাৰক গ্ৰহ হয় সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ প্ৰবলেম নহয় আপোনালোকৰ বৰ্তমান সময়ছোৱাত ৰবিৰ স্থিতি ভাল হোৱাৰ কাৰণে আপোনালোকে নিশ্চয় এটা নিৰোগী দেহা মেইনটেইন কৰিব পাৰিব মংগল গ্ৰহটো নিচস্থ ৰাশিত থাকি ইয়াৰ তুংগী ৰাশিত দৃষ্টি দি আছে কেতুৰ দৃষ্টি দি আছে সো আপোনালোকক কম যে স্কিনজনিত প্ৰবলেম বা হাড়ৰ মজ্জা সম্বন্ধীয় যদি আপোনালোকৰ কমপ্লেইন আহি আছে তেতিয়াহ'লে অলপ সাৱধান হ'লে হ'ল বাকি ক্ষেত্ৰত কিমান টেনচন নাই অলপ স্কিনজনিত প্ৰবলেম বা পেটৰো এলাৰ্জিজনিত কিছুমান খাদ্য হজম নহয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব বাৰু ইয়াতে মই স্বাস্থ্যৰ ক্ষেত্ৰত আৰু এটা পইণ্ট কৈ দিছো যে শুক্ৰ ৰাহু শনি আৰু বুধৰ অষ্টম ঘৰত স্থিতিয়ে এলাৰ্জিজনিত কমপ্লেইনে আপোনালোকক বহুত ডিস্টাৰ্ব দিয়াব পাৰে সো অলপ সাৱধান হ'ব লাগিব সাৱধান নহলে কিন্তু আপোনালোকৰ স্বাস্থ্যজনিত বহুত কমপ্লেইন আহিব গেষ্ট্ৰিকৰ প্ৰবলেম অলপ ডিস্টাৰ্ব দিব পাৰে এতিয়া দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় আপোনালোকৰ কেনেকুৱা হ'ব এইবিলাক ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জনৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো ধনস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো তো সেভিংস আৰু আপোনালোকৰ উপাৰ্জন ডেইলি যেটো ট্ৰান্সেকচন হয় এই দুটা ঘৰ বুধ গ্ৰহটো যেটো কন্ট্ৰোল কৰি আছে আৰু বুধ গ্ৰহটো 7 তাৰিখলৈকে ইয়াতে আছে নিচস্থ ৰাশিত নিষ্পংগ তাৰ পিছত বুধ গ্ৰহটো ইয়াতে আহিব 23 তাৰিখলৈকে 23 তাৰিখৰ পিছত আকৌ বুধ গ্ৰহটো আকৌ যাব আপোনালোকৰ কৰ্মস্থানত বুধ গ্ৰহটো যেতিয়া আপোনালোকৰ ভাগ্যস্থান আৰু কৰ্মস্থানত অৰ্থাৎ 7 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ ধন বা সেভিংছত বৃদ্ধিৰ কাৰণে ভাল দেখা গৈছে উপাৰ্জনত বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে সেভিংছৰ ঘৰত কেতুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ অৱশ্যে জন্মকুণ্ডলীৰ ওপৰতো ডিপেন্ড কৰিব কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ হঠাতে জমা ধনত বৃদ্ধি হ'ব পাৰে বা হঠাতে জমা ধন খৰচ হৈ যাব পাৰে দুটাই সম্ভৱ কি হ'ব হেতু আপোনালোকৰ জন্মকুণ্ডলীৰ ওপৰত ডিপেন্ড কৰিব ঘৰুৱা পৰিবেশটো অলপ নিৰহ বা বিৰক্তিকৰ হ'ব পাৰে বৰ্তমান সময়ছোৱাত যিসকলে চাকৰি পাম বুলি ভাবি আছে 16 তাৰিখলৈকে মে মাহৰ বৃহস্পতিৰ যেহেতু কৰ্মস্থানৰ পৰা দৃষ্টি দি আছে আপোনালোকৰ কাৰণে বুদ্ধিস্থানৰ মালিকো হয় সো বৰ্তমান সময়ছোৱাত কম্পিটিটিভ এক্সাম দিয়াৰ কাৰণে ভাল দেখা গৈছে মে মাহৰ 16 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ বৃহস্পতি ইচ্ছাপূৰ্তিৰ ঘৰত যাব এইটো ভাল স্থিতি কাৰণ ইয়াৰ পৰা বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ বুদ্ধিস্থানত বৃহস্পতিৰ বিশেষ এটা কাৰক গ্ৰহ হৈ যায় সো দৃষ্টি অহাৰ কাৰণে এইখিনি সময়ছোৱাত যিসকলে কৰ্মপ্ৰাপ্তি কৰিম বুলি ভাবি আছে বা ব্যৱসায়ত উন্নতি কৰিম বুলি ভাবি আছে ব্যৱসায়ৰ ক্ষেত্ৰত বৃহস্পতিৰ ইয়াৰ পৰা যেতিয়া দৃষ্টি আহিব অৰ্থাৎ মে মাহৰ 16 তাৰিখৰ পিছৰ সময়ছোৱা বেছি ভাল দেখা গৈছে আপোনালোকে বুদ্ধিৰে নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত ইনকামত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব 100% কনফাৰ্ম বুলি ক'ব পাৰি মে মাহৰ 16 তাৰিখৰ পিছৰ সময়ছোৱা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চালে মে মাহৰ 16 তাৰিখৰ আগৰ সময়ছোৱা অলপ বেছি ভাল আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত অলপ অধৈৰ্য দেখা দিব পাৰে খৰচৰ ক্ষেত্ৰত কিছুমান অলাগতিয়াল খৰচে আপোনালোকক ডিস্টাৰ্ব দিব পাৰে ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ ৰবিৰ স্থিতি খুবেই ভাল ৰবি কেৱল এটা বস্তু বিচাৰে যে ডিসিপ্লিন আপোনালোকে অনুশাসিত হওক সূৰ্যটো যেনেকৈ সদায় এটা টাইমত ওলাই এটা নিৰ্দিষ্ট টাইমৰ ওপৰত আমাৰ মূৰৰ ওপৰ পাই যায় আৰু এটা সময়ত যে অস্ত গুচি যায় সো এনেকুৱা ধৰণৰ ক্ষেত্ৰতে কৈছো যে ৰবিৰ দৃষ্টি বা যেহেতু ৰবিৰ স্থিতি যেটো ভাগ্যস্থানত আছে এটো এটা অতিশয় ভাল স্থিতি পিতা বা গুৰুজনৰ ক্ষেত্ৰত চালে আপোনালোকৰ পিতাস্থানৰ ৰবিৰ স্থিতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ অলপ ইগো ক্লাছ হ'ব নিদিব বাকি ক্ষেত্ৰত কিমান প্ৰবলেম নাই আপোনালোকৰ পিতাৰ স্থানৰ পৰা আপোনালোকৰ বহুত ভালে দেখা গৈছে ধৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকৰ অৱশ্যে বৰ বহুত ভাল নহল কাৰণ বৃহস্পতি গ্ৰহটোৰ এছ'চিয়েচন হোৱা নাই কেতুৰ দৃষ্টিও তেনেকুৱাকৈ অহা নাই সো ধৰ্মিক কৰ্মিক ক্ষেত্ৰত ঠিকঠাক আপোনালোকৰ এজ ইউজুৱেল বা এভাৰেজ বুলি ক'ব পাৰি বাকি ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক বৃহস্পতি 16 তাৰিখলৈকে ইয়াতে আছে। 16 তাৰিখৰ পিছত বৃহস্পতি যেতিয়া আপোনালোকৰ মিথুন ৰাশিত সোমাই কিনে আপোনালোকৰ আকৌ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰতে দৃষ্টি দিব আৰু বৃহস্পতিৰ দৃষ্টি যিহেতু বৈবাহিক জীৱনতো আহিব, যিসকল অবিবাহিত আছে, যিসকলে বিয়াৰ কথা ভাবি আছে, তেওঁলোকৰ কাৰণে বিশেষ ভাল হৈ গ'ল। বৰ্তমান সময়ছোৱাত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অৰ্থাৎ মে' মাহৰ 16 তাৰিখৰ পিছৰ সময়ছোৱা বহুতেই বেছি ভাল দেখা গৈছে। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফলে আপোনালোকে লাভ কৰিবলৈ পাৰিব। সাধনিকা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো। ইয়াতে মংগল গ্ৰহটোৰ চতুৰ্থ দৃষ্টি আহিছে তৃতীয় ঘৰত, মংগল গ্ৰহটোৰ সপ্তম দৃষ্টি আহিছে ইয়াতে আৰু মংগল গ্ৰহটোৰ অষ্টম দৃষ্টি আহিছে ইয়াতে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ অলপ লছ বা তেনেকুৱা ধৰণৰ আপোনালোকৰ কিছুমান অস্থিৰতা দেখা দিয়া গৈছে, বা আপোনালোকে পঢ়া শুনাত ভাল এটা ৰিজাল্ট কৰিব লাগিলে কিছুমান এক্সট্ৰা খৰচ বা টাইমৰ বেছি ইনভেষ্টমেণ্ট কৰিব লাগিব। বৰ্তমান সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল বাৰু, কিন্তু আপোনালোকৰ সাধনিকাৰ ঘৰত যিহেতু বৃহস্পতিৰ দৃষ্টি আছে, ৰাহুৰ যিহেতু দৃষ্টি আছে, আপোনালোকৰ নিজৰ ক্ৰিয়েটিভিটিৰে বা বুদ্ধিমত্তাৰে বৰ্তমান সময়ছোৱাত ভাল ৰিজাল্ট কৰিব পাৰিব। 16 তাৰিখৰ পিছত মে' মাহৰ 16 তাৰিখৰ পিছত বৃহস্পতিৰ দৃষ্টিৰ কাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। যিসকলে একাউণ্টেঞ্চি পঢ়ি আছে বা আপোনালোকে ফাইনেন্সিয়েল CA বা আপোনালোকৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বা তেনেকুৱা ধৰণৰ যদি পঢ়ি আছে, বা আপোনালোকৰ যদি বেংকিং ছেক্টৰৰ MBA ফাইনেন্সত কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়। যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ অকণমান খেলি মেলি দেখা গৈছে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ মনোযোগটো ভালদৰে স্থিৰ কৰোঁতে প্ৰব্লেম পাব। আজিৰ এই ভিডিঅ'টোত সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে' মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।